Our ছাত্ৰসকল welcome to FI classes. আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 11 ফিজিক্সৰ 3 নম্বৰ চেপ্টাৰ সৰল ৰৈখিক গতিৰ উদাহৰণ নম্বৰ 3.22 সমাধান কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। লগতে যিসকলে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এই চেনেলৰ জৰিয়তে ফিজিক্সৰ যিবোৰ টপিক বুজোৱা হয় বা এক্সাৰসাইজবোৰ সমাধান এক্সাৰসাইজৰ লগতে উদাহৰণবোৰ বুজাই দিয়া হয়। গতিকে তোমালোকে বন্ধু বান্ধৱীৰ গ্ৰুপলৈ চেনেলটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এইবোৰ সহজতে বুজি পায় আৰু পৰীক্ষাত লিখিব পাৰে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। আছো আমি গতিকে প্ৰশ্নটো কি দিয়া আছে চোৱা। x অক্ষত গতিশীল বস্তু এটাৰ অৱস্থান x = a + bt² সমীকৰণৰ পৰাই পোৱা যায়। ইয়াত a = 8.5 মিটাৰ, b = 2.5 মিটাৰ per second square আৰু t একক সেকেন্ডত t = 0 সেকেন্ড আৰু t = 2 সেকেন্ড মুহূৰ্তত বেগ নিৰ্ণয় কৰা। t = 2 সেকেন্ড আৰু t = 4 সেকেন্ড সময়ছোৱাত গড় বেগ কিমান হ'ব। গতিকে চোৱা আমি এইটো সমাধান কৰো। সলিউশন দিয়া আছে x = a + b² আমাৰ ইয়াত এৰ ভ্যালুটো দিয়া আছে 8.5 মিটাৰ আৰু বিৰ ভ্যালুটো দিয়া আছে 2.5 মিটাৰ per second square হৈ গ'ল। এতিয়া প্ৰথমতে আমাক কি কৰিব দিছে t = 0 সেকেন্ড আৰু t = 2 সেকেন্ডত বেগ নিৰ্ণয় কৰিব দিছে। এইটো আমাৰ অৱস্থানে বস্তুটোৰ হৈছে। এতিয়া যদি আমি বেগ আমি এতেকে বেগ v = অৱস্থানক যদি আমি সময় সাপেক্ষে অৱকলন কৰি দিও তেনেহলে বেগ পাও। বেগ তেনেহলে কি হ'ব এটো হ'বনে ddT(x) হৈছে। এতিয়া আমি v = ddT(x) ৰ ভ্যালুটো কি আছে a + bt²। এতিয়া অৱকলনৰ সূত্র মতে আমাৰ কি হ'ব ddT(a + ddT(bt² হৈছে। এটো অৱকলনৰ নিয়ম। এইটো আমাৰ ddT(a + ddT(bt² দুটা পদ আছে, দুটাকে এনেকৈ লিখিব পাৰো। এতিয়া চোৱা যেহেতু আমাৰ ইয়াত সময় সাপেক্ষে অৱকলন হ'ব গতিকে এইটো কি হ'ব যেহেতু আমাৰ ইয়াত a আছে গতিকে এইটো আমাৰ এইখিনিৰ কাৰণে কি হ'ব ধ্ৰুৱক হ'ব। গতিকে আমাৰ ধ্ৰুৱকক যদি আমি সময় সাপেক্ষে অৱকলন কৰি দিও মানটো 0 হ'ব প্লাস ইয়াত b টো কনস্ট্যান্ট গতিকে b টো অৱকলন নহয় গতিকে t² হৈ গ'ল। এতিয়া চোৱা b সূত্ৰ মতে তোমাৰ কি হ'ব 2t⁻2 - 1 কাৰণ এইটো এটা সূত্ৰ আছে চোৱা ddT(t⁻n) = t⁻2n(t⁻n-1) হৈছে এইটো সূত্ৰ। এতিয়া আমাৰ এখিনি কি হ'ল b * 2t হ'ল তাৰ মানে আলটিমেটলি v = 2bt হ'ল। কিন্তু আমাৰ ইয়াত b ৰ ভ্যালুটো দিয়া আছে 2.5 গতিকে আমি ইয়াত পুট কৰি দিও v = 2 * 2.5t গতিকে v = 25 * 2 50 এটাৰ আগত দশমিক হ'ব ঠিক গতিকে v = আমাৰ কি হ'ল 5t হৈছে। এতিয়া চোৱা আমাক বেগটো দুটা সময়ত ওলাব পাৰে। এটা হ'ল t = 0 সেকেন্ডত আৰু এটা হৈছে t = 2 সেকেন্ডত। এতিয়া চাবা আমি এতিয়া t = 0 সেকেন্ডত বেগ v = কি হ'ব t ৰ মানটো 0 হ'ব। এতিয়া 5 * 0 = 0 মিটাৰ per second হ'ব। আকৌ t = 2 সেকেন্ডত বেগ v = 5 * 2 গতিকে 10 মিটাৰ per second। এইটো আছে ফার্স্ট পার্টত। এতিয়া চোৱা আমাৰ সেকেন্ড পার্টত কি দিয়া আছে t = 2 সেকেন্ড আৰু t = 4 সেকেন্ড সময়ছোৱাত গড় বেগ কিমান হ'ব হেতু উলিয়াব দিছে আমাক হৈছে। এতিয়া আমি এইটো কেনেকৈ কৰিম চোৱা
আমাৰ গড় বেগৰ সূত্ৰ মতে কি আছিল চাবা গড় বেগ ভি ইকুৱেল টু আমাৰ কি আছিল মুঠ হৰণ ডিভাইডেড বাই মুঠ সময় হৈছে আমি এইটো কি লিখো x2 minus x1 divided by t2 minus t1 তাৰ মানে এইটো হৈছে তোমাৰ অন্তিম অৱস্থান এইটো হৈছে প্ৰাৰম্ভিক অৱস্থান এতিয়া এই বস্তুখিনি আমি উলিয়াম আমাক সহ কি দিয়া আছে আমি প্ৰথমতে আমাক কি দিয়া আছে যে আমাৰ t equal to 2 সেকেন্ডত আৰু t equal to 4 সেকেন্ডত গড় বেগ লাগে এতিয়া আমি t equal to সেকেন্ডত বস্তুটোৰ অৱস্থান x1 বুলি লিখিলো equal to a plus b t square গতি আমাৰ ইয়াত a plus b t ৰ ভ্যালুটো 2 স্কয়াৰ হ'ব গতিকে a plus 4b হল আকৌ তোমাৰ t equal to 4 সেকেন্ডত বস্তুটোৰ অৱস্থান x2 equal to a plus b t square এবাৰ t ৰ ভ্যালুটো তোমাৰ কি হ'ব 4 হ'ব 4 স্কয়াৰ হল a plus 16b হৈ গ'ল এতিয়া তুমি এই সূত্ৰটোত বহুৱাই দিয়া মানটো এতেকে গড় বেগ v equal to x2 minus x1 আমাৰ এটো প্ৰথম এটো প্ৰাৰম্ভিক সময় আৰু এটো অন্তিম সময় গতিকে আমি এটো t2 minus t1 লিখি দিলো গতিকে আমাৰ এটো t2 হৈছে অন্তিম সময়টো আমাৰ 4 আছে আৰু এটো 2 আছে এটো t2 t1 বুলি লিখি দিব পাৰা x2 ৰ ভ্যালুটো আমাৰ কি আছে a plus 16b minus x1 ৰ ভ্যালু a plus 4b গতিকে আমি যদি ইয়াত মাইনাস টু পূরণ করে দিও a plus 16b minus a minus 4b divided by 4 minus 2 কিমান হ'ব 2 a ক্যান্সেল গল গতিকে 16b ৰ পৰা 4b গলে তোমাৰ কি হ'ব 12b divided by 2 2 দি 6 বাৰ গল হয়নে গতিকে আমাৰ ইয়াত থাকিল কিমান 6b এতিয়া b ৰ ভ্যালুটো আমাৰ কি আছে 2.5 গতিকে আমি ইয়াত পুট কৰি দিও 6 into 2.5 equal to কিমান হ'ব 150 পয়েন্ট এটা আহিব এটো পূৰণ কৰিলে 25 6 গুণ 150 গতি দশমিক এটাৰ আগত আছে গতি দিলো গতি আমাৰ ফাইনাল ৰিজাল্টটো হ'ব 15 মিটাৰ পাৰ সেকেন্ড গতিকে এনেকৈ কৰিব লাগিব এই অংকটো তোমালোকৰ এই অংকটো খুব আহে এক্সামত গতি তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা খুব ইম্পৰ্টেন্ট গণিত হয় এইটো